জনাইছোঁ মহাপৌৰ ছাৰক অনুৰোধ জনাম সকলোকে অনুৰোধ জনাইছোঁ মই ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মুস্তাক আহমেদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি সকলো সময়ত আমি সকলোৱে ভগৱানৰ ওচৰত মূৰৰ পৰা জ্বলাই সকলো আহিব কমল দা আমাৰ মাজত উপস্থিত দায়িত্বত আছে আমাৰ মহন্ত ডাঙৰীয়া দেখা পাইছোঁ সহযোগ কৰিব অমিত মহন্ত ডাঙৰীয়া আছে আমি তেখেতক অসমৰে নহয় আমাৰ আজি তাৰিখত সমগ্ৰ বিশ্বৰে ইয়াৰ আমতো আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া 53 সংখ্যক যি জন্মদিন সেই জন্মদিন আজি আমাৰ নাজিৰা পৌৰসভা আৰু শিৱসাগৰ পৌৰসভাৰ শিমলগুৰি পৌৰসভাৰ উদ্যোগত ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু এই শুভ ক্ষণত শুভ দিনতেই আমাৰ প্ৰাণৰ শিল্পীজনৰ এটা প্ৰতিমূৰ্তি আমি আধাইলা স্থাপন কৰিছোঁ দুইখন পৌৰসভাৰ উদ্যোগত নিৰ্মাণ হ'ব আৰু খুব সুন্দৰভাৱে ইয়াত নিৰ্মাণ হ'ব ইয়াত দেখিছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীদেৱৰ প্ৰতিমূৰ্তি আছে আৰু বিষ্ণু ৰাভা কলা জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আছে এই গোটেইখিনিৰ লগতেই আমি প্ৰাণৰ শিল্পীজনৰ এটা প্ৰতিমূৰ্তি ইয়াত বনোৱাৰ প্ৰচেষ্টা কৰিছে আৰু তাৰ কাৰণে দুইখন পৌৰসভা অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই শুভক্ষণত নাজিৰাবাসী ৰাইজেও আমাৰ আহি আমাৰ দুইখন টাউন কমিটি আমাৰ যিসকল নাগৰিক আছে জ্যেষ্ঠ নাগৰিকৰ পৰা আদি কৰি সকলো আহি ইয়াত আজি উপস্থিত হৈ দুইখন পৌৰসভাক আশীৰ্বাদ দিছে আৰু খুব সোনকালে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত যিহেতু এই গান্ধী মৈদামত যথেষ্ট আন্তঃগাঁথনিৰ প্ৰয়োজন আছে আন্তঃগাঁথনিক ধৰি বাকী যি আমাৰ প্ৰতিমূৰ্তি আছে সকলোখিনি প্ৰতিমূৰ্তি সামৰি খুব ধুনীয়াকৈ এখন আমি ইয়াত পাৰ্ক নিৰ্মাণ কৰা হ'ব প্ৰায় 1 কোটি টকাৰ ব্যয় সাপেক্ষে গোটেই কামখিনি খুব সোনকালে আৰম্ভ কৰা হ'ব আৰু আমি দেখিছোঁ যে প্ৰাণৰ শিল্পীজনৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ যাওঁতে আমি এখন নাগৰিক সভা অনুষ্ঠিত কৰিছিলোঁ আৰু নাগৰিক সভা সম্পূৰ্ণ নিয়ম নীতি মতে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ সংবাদদাতাসকলো আপোনালোক উপস্থিত আছিল আৰু সকলো ৰাইজৰ সৰ্বসন্মতি সিদ্ধান্ত মৰ্মে আমি ইয়াত এই প্ৰতিমূৰ্তিটো স্থাপনৰ কাৰণে আমি আগবাঢ়িছিলোঁ তাৰপিছত আমি কালি এখন লেটাৰ পাইছোঁ যিখন লেটাৰ পৌৰসভালৈ দিছে সন্মানীয় বিধায়ক মহোদয় আৰু বিধায়ক মহোদয়ে পৌৰসভালৈ দি তাত কৈছে যে প্ৰতিমূৰ্তিটো তাত বহাব নালাগে বেলেগ জেগাত বহাব লাগে আৰু আপত্তি কৰিছে কোনে কৈছে যে আমাৰ যি মুক্তিযোদ্ধা পৰিয়াল আছে সেই মুক্তিযোদ্ধা পৰিয়ালবৰ্গই আপত্তি কৰিছে বুলি কৈছে তাৰপিছত আমি যিকেইজন মানুহৰ নাম লৈ তেওঁ মেনশ্যন কৰিছে আমি সেইখন তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকে কৈছে যে এইটো সম্পূৰ্ণ মিছা কথা কৈছে বিধায়কে আমি কোনো আপত্তি কৰা নাই আৰু তেওঁলোকে যে আপত্তি কৰা নাই ইতিমধ্যে পৌৰসভালৈ আৰু উপায়ুক্ত মহললৈ এখন তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে যে ইমান প্ৰাণৰ শিল্পীজন এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ সময়ত এই এটা কথা লৈ যিটো মানে এটা তেওঁ ৰাজনীতি কৰিছে বুলি ক'ব লাগিব এইটো অতি দুৰ্ভাগ্যজনক নাজিৰাবাসীৰ কাৰণে কিয়নো এনেকুৱা ধৰণৰ যদি ডেভেলপমেণ্টৰ কামত যদি সকলো সময়তে বাধা দি থাকে তেনেহ'লে কামবোৰ আগবঢ়াত যথেষ্ট অসুবিধা হয় যি আমাৰ দুজনকৈ মুক্তিযোদ্ধা ফেমিলি পৰিয়ালবৰ্গ ইতিমধ্যে আমাৰ জিলা উপায়ুক্তলৈও লিখিছে আৰু পৌৰসভালৈও লিখিছে তেওঁলোকৰ ইয়াত কোনো আপত্তি নাই গতিকে এনেকুৱা ধৰণৰ কামবিলাকে আমাৰ উন্নয়নমূলক কাম কৰাৰ যি মন লৈ দুইখন পৌৰসভা দুয়োগৰাকী পৌৰ নেত্ৰী বা আমাৰ ৱাৰ্ড সদস্যসকল আগবাঢ়িছে এওঁলোকৰ মনটো ভাগি দিয়ে গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি বিধায়ক মহললৈ অনুৰোধ জনাইছোঁ আপোনালোকে বেলেগ মঞ্চত ৰাজনীতি কৰিব এইটো একো ডাঙৰ কথা নাই কৰিবই কিন্তু এইখন এখন পবিত্ৰ মঞ্চ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ যিটো প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ কৰিছে সেইটো আপোনালোকে এৰি দিয়ক আৰু এনেকৈ যদি ৰাজনীতিয়ে কৰিবলৈ মন আছে সন্মুখ সময়লৈ আহি কৰক এই ধৰণে বেলেগ মানুহৰ আঁৰলৈ যি এতিয়া এইবাৰ মুক্তিযোদ্ধাসকলৰ আঁৰলৈ যি ধৰণে ৰাজনীতি কৰিছে এইটো অতি দুৰ্ভাগ্যজনক গতিকে এই মঞ্চৰ পৰা এই ধৰণৰ নকৰিবলৈ মই আপোনালোকৰ যোগেদিয়ে তেওঁক আহ্বান জনাইছোঁ আৰু এটা ভাল কাম হৈছে সকলো ৰাইজে ইয়াত সহায় জনাইছে স্কুলৰ ল'ৰা ছোৱালীখিনিও আহিছে গতিকে এই পবিত্ৰ দিনত আপোনালোক আহি ৰাইজে ব্যস্তিত ৰূপত মানে আগবাঢ়িব এটা আমি ইয়াত বাউণ্ডেৰী ৱালখন কি ধৰণে হ'ব বা ষ্টেচুটো থকা জেগাডোখৰ কি ধৰণে হ'ব সেইডোখৰ আমি ইতিমধ্যে প্ৰদৰ্শন কৰিছোঁৱেই আৰু আমাৰ প্ৰতিমূৰ্তিটো আমাৰ ভাৰতবৰ্ষৰ এজন প্ৰখ্যাত ভাস্কৰ্য শিল্পী আমাৰ ডক্টৰ বীৰেন সিংহ ছাৰে নিৰ্মাণ কৰি আছে খুব কম সময়ৰ ভিতৰতে প্ৰতিমূৰ্তি আহমেদ ডাঙৰীয়া আৰু আহমেদ ডাঙৰীয়া দুইজন আহিব ৰখিদা আহিব পৱন মস্কৰ ডাঙৰীয়া জ্যেষ্ঠ নাগৰিক সমাজ
মাজত উপস্থিত থকা শিৱসাগৰ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি যোগেশ কিশোৰ ফুকন ডাঙৰীয়া আছে। আমি তেখেতৰ দ্বাৰা এটা গছ পুলি আজি আমি ৰোপণ কৰিম। ছাৰ আপুনি এটা দিয়ে সকলোৱে যদি পবিত্ৰ কাৰ্যসূচী আগবঢ়াইছে মাংগলিক অনুষ্ঠান উৰুলি ধ্বনিয়ে সকলোৱে উৰুলি ধ্বনি এটা দিব। পবিত্ৰ অনুষ্ঠান চৌধুৰী ছাৰক যতীন চন্দ্ৰ বৰগোহাঁই ছাৰক সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলক আগবঢ়াই দিয়ক। গোটেই অনুষ্ঠানটো পবিত্ৰ হৈ কৰি দিব। অংশগ্ৰহণ কৰিবৰ বাবে এই পবিত্ৰ স্থলীত আমি তেখেতক সযতনে ৰাখি সকলোৱে সহযোগ কৰিব। ৰাইজক আকৌ অনুৰোধ কৰিছোঁ, তেখেতক সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ দায়িত্ব আমাৰ আহি পৰিল। ৰাখিম আমি জুবিনদাৰ জন্মদিন পালন কৰিব, ভূপেনদাৰ জন্মদিন পালন কৰিব, গান্ধী জয়ন্তী পালন কৰিব, শিল্পী দিৱস উদযাপন কৰিব। কিমান এখন সুন্দৰ ঠাই পবিত্ৰ স্থান হ'ব। আমাৰ ৰাজেন ধৰ্মচৰ, অসমী গগৈ বৰুৱা সকলো আহক।